Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। আজি এই ভিডিওটোৰ যোগেৰে মই ক্লাস 12 ৰ কেমিষ্ট্ৰিৰ প্ৰথমটো চেপ্টাৰৰ ইনটেক্সট কোৱেশ্চন 1.6 নম্বৰ কোৱেশ্চনটো আজি ডিসকাস কৰিম। কোৱেশ্চনটো আছে যে H2S a toxic gas with rotten egg like smell। এইখিনিলৈকে আমাৰ কোৱেশ্চনটো ইমান একো আমি ভয় খাবলগীয়া একো কথাই নাই। এইখিনি আমাক জাস্ট ইনে ভয় খুৱাবলে যে H2S gas toxic gas হয় তাৰ গুণধটো rotten egg like নিচিনা হয় সেইবিলাকৰ আমাৰ কোৱেশ্চনটোৰ লগত একচুয়ালি একো কৰিবলগীয়া নাই আমি জাস্ট এটো বুজিলে হল যে এটা গ্যাসৰ কথা কৈছে একদম সিম্পল is used for the qualitative analysis ত ইউজ কৰা হৈছে if the solubility of H2S in water at STP standard temperature and pressure condition of solubility water ত কিমান বুলি কৈছে 0.195 molal তাৰ মানে solubility টো দি থৈছে আমাক molality হল তাৰ ভিত্তিত আমি কি কৰিব লাগে ক্যালকুলেট হেনৰিজ ল কনস্ট্যান্ট হেনৰি ল কনস্ট্যান্ট টো উলিয়াব লাগে তাৰ মানে তাৰ কাৰণে আমি প্ৰথমতে হেনৰি ল টো জানিব লাগিব সো আই হোপ যে তোমালোকে এই ভিডিওটো চাই জনে আছা যে সকলে এই ভিডিওটো চাই আছা তেওঁলোকৰ হেনৰি ল টোৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ আছে হেনৰি ল টো জাস্ট মই এবাৰ তোমালোকক সিম্পলিফাই কৰি লৈছো যে হেনৰি ল টোৱে কি কয় যে পাৰ্শিয়াল প্ৰেসাৰ অফ এ গ্যাস ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু ইটস মোল ফ্ৰেকশন in the solution যিকোনো এটা গ্যাসৰ এটা লিকুইডত ডিসলভ কৰিবলৈ যেতিয়া আমি যাও তেতিয়া সেই গ্যাসটোৰ পাৰ্শিয়াল প্ৰেসাৰ is directly proportional to the mole fraction of that gas এতিয়া গ্যাসটোক যেনিবা মই a বুলি ধৰিছো তেতিয়া আমি এনেকেও লিখিব পাৰো যে pa is directly proportional to জাই a এটো x নহয় এটো অকনমান কিন্তু দিগলকে লিখো আমি দেই যেটা বুজায় আমাক মোল ফ্ৰেকশন আৰু তাক যেতিয়া আমি এই proportionality constant to remove proportionality sin to আমি রিমুভ কৰো তাতে আমি proportionality constant ইউজ কৰো আৰু হেতুকে কোৱা হয় হেনৰি ল কনস্ট্যান্ট যেটো লিখা হয় এনে কৈ kh এটো এতিয়া আমাক উলিয়াবলে কৈছে kh ৰ ভ্যালু সো kh ৰ ভ্যালু উলিয়াবৰ কাৰণে আমাক তাৰ মানে কি লাগিব পাৰ্শিয়াল প্ৰেসাৰটো লাগিব হয়নে পাৰ্শিয়াল প্ৰেসাৰটো লাগিব যেটো আমাক দি থোৱা আছে নেকি বাৰু নাই দিয়া কিন্তু আমাক কি বুলি দিয়া আছে স্ট্যান্ডার্ড টেম্পারেচাৰ এন্ড প্ৰেসাৰ কন্ডিশন বুলি কোৱা আছে সো স্ট্যান্ডার্ড টেম্পারেচাৰ এন্ড প্ৰেসাৰ কন্ডিশনত এটোক আমি কিমান বুলি লম 0.987 bar বুলি আমি লৈ লব পাৰো হয় এটোই হয় সো তাৰ পিছত তেতিয়ালে আমি উলিয়াব লগিয়া আছে কি এইটো উলিয়াব লাগিব এইখিনি ইউজ কৰি আমাৰ যেটো সলিউবিলিটি দিয়া আছে ইয়াত সলিউবিলিটি খিনি ইউজ কৰি আমি কি কৰিব লাগিব এই টার্মটো ইউজ কৰি আমি এই মোল ফ্ৰেকশনটো যদি উলিয়াই লব পাৰো তেতিয়ালে বাকিখিনি কাম আমাৰ হৈ গল কাৰণ ইকুৱেশনটো এইটো আৰু এইটো ইউজ কৰি আমি kh উলিয়াব লাগিব তাৰ p এৰ জায়গাত কি বহাব লাগিব হেতু অলৰেডি আমি গম পাই গলো আমাৰ যেটো কন্ডিশন দিয়া আছে বা যেটো আমাক হিন্ট দিয়া আছে তাৰ পৰা আমি গম পাই গলো STP ৰ পৰা বাকি আমাক লাগে এতিয়া মোল ফ্ৰেকশন আমি মোল ফ্ৰেকশন ক্যালকুলেট কৰি উলিয়াম সো মোল ফ্ৰেকশন ক্যালকুলেট কৰি উলিয়াবলৈ যাওতে আমি এতিয়া লিখিম কেনেকে লিখুতেওটো অকনমান দুনিয়াকে লিখিব লাগিব সো লিখিম সলিউশন বুলি লিখি যে solubility বা given এনেকে লিখিলে বেছি ভাল হ'ব given solubility of H2S in water is 0.195 molal that is tar mane ki that is আমি কি বুজিম যে 0.195 মোল কিমানত আছে 1 কেজি সলভেন্টত ডিসলভ হৈ আছে that is 0.195 মোল H2S in 1 kg of water meaning to হেতু এতিয়া আমাৰ সলিউট টু হল H2S আৰু সলভেন্ট টু হল ওয়াটাৰ মোল ফ্ৰেকশন টু উলিয়াবৰ কাৰণে আমাক দুইটাৰে নাম্বাৰ অফ মোল লাগিব হয়নে তাৰ মানে আমাৰ 1 কেজি ওয়াটাৰত কিমান নাম্বাৰ অফ মোল আছে আমাক হেতু লাগিব আৰু বাকি নাম্বাৰ অফ মোল এটোটো আমাক দিয়ে থৈছে H2S ৰ নাম্বাৰ অফ মোলটো দিয়ে থৈছে তাৰ মানে ওয়াটাৰৰ আমি নাম্বাৰ অফ মোলটো এখিনতে উলিয়াব লাগিব 1 কেজি ওয়াটাৰ সো নাম্বাৰ অফ মোলস in 1000 গ্রাম 1 কেজি টুক ডাইৰেক্ট 1000 গ্রাম বুলি লিখিছো H2O আমি কেনেকে ওলাব 1000 গ্রাম বাই মোলাৰ মাসেৰে ডিভাইড কৰিব লাগিব ওয়াটাৰৰ মোলাৰ মাস আৰু ওয়াটাৰৰ মোলাৰ মাসটো আৰু আকৌ আমি ক্যালকুলেট কৰি চাব লগিয়া বস্তু নহয় আমাৰ মনত থাকিব লাগিব মই বাৰে বাৰে কৈ আছো প্ৰত্যেকটো ক্লাছতে প্ৰত্যেকটো ভিডিওতে সো এটো কি হয় 18 গ্রাম পার মোল
আৰু মোৰ এটো মনত আছে যে 1 কেজি ওয়াটাৰত আমাৰ 55.55 মোল থাকে সো এটো তোমালোকৰ মনত ৰৈ যাবগে যেতিয়া বহুত অংক কৰিবা এনেকুৱা থকা সো এটো পায়ে থকা যায় এটো এটা কমন বস্তু হয় যে 1 কেজি উলিয়াবলগীয়া আমাৰ হৈ থাকে সো এখান মনত আছে মই ডাইৰেক্টলি লিখি দিছো সো ইমান মোল এতিয়া আমি গম পালো যে H2S আছে আমাৰ 0.195 মোল আৰু water আছে 55.55 মোল তেতিয়া হলে আমি মোল ফ্ৰেকশন উলিয়াব পাৰিম ইজিলি এতিয়া সো মোল ফ্ৰেকশন অফ therefore মোল ফ্ৰেকশন অফ H2S কেনেকৈ ওলাব number of mole of H2S মোল ফ্ৰেকশন উলিয়াব কিন্তু আমি জানো মোল ফ্ৰেকশন উলিওৱাৰ আমি অলৰেডি প্ৰবলেম সলভ কৰিলো যদি কোনোবাই আগৰ প্ৰবলেম কেইটা চোৱা নাই তেতিয়ালে চাব পাৰা প্লেলিষ্টখনত হয়নে মোল ফ্ৰেকশন আমি অলৰেডি ক্লিয়াৰ কৰি আহিছো কেনেকৈ কৰে সো এতিয়া কি কৰিম আমি তলত কি লিখিম টোটাল নাম্বাৰ অফ মোল দ্যাট মিন্স নাম্বাৰ অফ মোল অফ H2O plus H2S plus number of mole of H2O number of mole of H2S plus number of mole of H2O 55.55 okay so এইখিনি যদি ক্যালকুলেট কৰো তেতিয়া হলে আমি পাম 0.0035 মোল হল ক্যালকুলেটিং এবিলিটিটো কিন্তু আমি বহাবলে ট্রাই কৰিব লাগিব দেই যিমান পাৰি হিমান প্ৰ্যাকটিস কৰি ওকে নো ইয়াত মোল লিখিব নালাগে নহয় আমি ইয়াত মোল লিখিব নালাগে নহয় ভুলতে মই লিখি পাইছো ঠিক আছে এটো এটা ফ্ৰেকশন মোল ফ্ৰেকশন আমি ইউনিট লিখিব লগিয়া নাই ওকে সো এতিয়া আমি নেক্সট কি কৰিব লাগে আমি জাস্ট ইয়াত বহাই দিব লাগে ফৰ্মুলাটোত সিন্স তাৰ পিছত লিখিব লাগিব নহয় আমি এটো আমি প্ৰথমতে বুজি পাবলহে এখিনি লিখি লৈছিলো মই এটা সিন্স আমাৰ ফৰ্মুলাটো কি আছিল সিন্স এটো হয় তে ইয়াৰ পৰা আমি কি উলিয়াব লাগে KH উলিয়াব লাগে সো P আমাৰ কিমান হয় আৰু মোল ফ্ৰেকশন আমাৰ কিমান ওলালে ক্যালকুলেট যদি কৰি দিয়া ইয়াত ওলাব 282 বাৰ 282 বাৰ সো আমি কোৱেশ্চনটো যদি বুজি পাও কোৱেশ্চনটো বুজি পাটো খুবই ইম্পৰ্টেন্ট যদি কোৱেশ্চনটো বুজি না পাৰো আনসাৰ কেনেকৈ কৰিম হয় না আৰু কোৱেশ্চন বিলাক আমি তেতিয়া বুজি পাম যেতিয়া এনেকুৱা কোৱেশ্চন আমি যিমান পাৰো হিমান প্ৰ্যাকটিস কৰো কোৱেশ্চন বেংকৰ পৰা হওক আমাৰ বেলেগ কিবা ৰেফাৰেন্স বুকৰ পৰা হওক যিমান পাৰি কোৱেশ্চন যদি আমি প্ৰ্যাকটিস কৰো তেতিয়া কোৱেশ্চন বিলাকৰ প্যাটাৰ্ন বিলাক বুজি পোৱা যায় কাৰণ আমাক ডাইৰেক্ট কোৱেশ্চন নুহুদে আমাক কনসেপচুৱেল কোৱেশ্চন হায়াৰ সেকেন্ডাৰীত বেছিকৈ হুদে আৰু এটোৱে হল এটা ৰিজন যিটোৰ কাৰণে আমাৰ হায়াৰ সেকেন্ডাৰীত বহুত ষ্টুডেন্টৰ মাৰ্কস কমি যায় যদিও মেট্ৰিকত এগাল মাৰ্কস লৈ আহে গটিকে দুনিয়াকে ডিসিপ্লিনড হবা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যিমান পাৰা হিমান প্ৰ্যাকটিস কৰিবা তেতিয়াহে কোৱেশ্চন বিলাক বুজি পাবা ঠিক আছে সো নেক্সট আকৌ এটা ভিডিওত বেলেগ এটা কোৱেশ্চনেৰে হৈতে লগ পাম থ্যাংক ইউ